নমস্কাৰ, মই মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংস। এইফালে তেল দিলোঁ, এতিয়া পিঁয়াজ দিছোঁ। এইফালে আলু কাটি লৈছোঁ। এয়া ৰচুন, আদা পেষ্ট, জালুক দি দিছোঁ। এইফালে ধনিয়া পাত দিছোঁ, এইফালে জলকীয়া। এয়া পিঁয়াজ দি দিছোঁ। এনেকৈ এইকেইদিন ভিডিঅ' দিব নাই পৰা। আপোনালোকক মই এনেকৈ ভিডিঅ' নতুন নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। এইফালে মই এয়া ভাজি ল'ম। ধনিয়াখিনিও ভাজিয়ে লৈছোঁ। কিছুমানে ধনিয়া পাতত দিয়ে, কিন্তু মই তেলতে ভাজি লওঁ। সকলোৰে বেলেগ বেলেগ নিয়ম নহয় জানো। পিঁয়াজখিনি অকণমান ভালকৈ ভাজি লওঁ। ব্ৰইলাৰ মাংসত মই মছলা আগতে সানি লওঁ। দেখিছেনে? ইয়াত দিছোঁ ধনিয়া গুড়ি, জিৰা গুড়ি, ৰেড চিলি, মিট মছলা আৰু অকণমান পাস্তা মছলা দি দিছোঁ। এইফালে পিঁয়াজ ভাজি আছোঁ। অকণমান পিঁয়াজখিনি ৰঙা হ'লে মাংসখিনি দি দিম। এনেকৈয়ে নতুন নতুন ৰেচিপি লৈ আপোনালোকলৈ আগবঢ়াই দিম। আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব।